নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ উইথ নৱজিতলৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোৰ যোগেদি গণিতত যিকোনো এটা দুই অংক বিশিষ্ট সংখ্যাৰ বৰ্গফল কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাৰ এটা চমু কৌশল আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই যেন। গতিকে বলক আমি কৌশলটো আলোচনা কৰোঁ। এতিয়া সেই কৌশলটো আমি জানিবলৈ তিনিটা সংখ্যা ব্যৱহাৰ কৰিছোঁ। সেইকেইটা হৈছে 27, 39 আৰু 48। মই আকৌ এবাৰ কৈছোঁ যে এই যিটো কৌশল সেই কৌশলটো যিকোনো দুই অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য। এতিয়া এই কৌশলটোৰ ক্ষেত্ৰত আমি তিনিটা ষ্টেপ ফ'ল' কৰিব লাগিব। সেই ষ্টেপকেইটানো কি চাওঁ আহক। প্ৰথম ষ্টেপটো কি হৈছে, যিটো এককৰ স্থানৰ অংক সেই অংকটোক স্কুৱাৰ কৰি দিয়ে। অৰ্থাৎ ইয়াত একক স্থানৰ অংকটো হৈছে 7, গতিকে 7 7 গুণ 49, 49ৰ 9 উকলিব 4। এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপটো হৈছে একক আৰু দশক স্থানৰ অংক দুটাৰ পূৰণফল। অৰ্থাৎ 2 7 গুণ হৈছে 14, আৰু 14ক যেতিয়া আমি দুগুণ কৰি তেতিয়া কিমান পাম 28। অৰ্থাৎ দ্বিতীয় ষ্টেপটো হৈছে যে কি একক স্থানৰ আৰু দশক স্থানৰ অংক দুটাৰ পূৰণফলৰ দুগুণ ল'ব লাগিব। এতিয়া 28 পালোঁ, 28ৰ লগত 4 যোগ কৰিলে আমি 32 পাম। 32ৰ 2 বহে উকলিব কিমান 3। এইটো হৈছে দ্বিতীয় ষ্টেপ। আৰু থাৰ্ড ষ্টেপটো হৈছে দশক স্থানৰ অংকটো স্কুৱাৰ কৰি দিয়া। অৰ্থাৎ দশক স্থানৰ অংকটো ইয়াত 2 স্কুৱাৰ কৰিলে 2 2 গুণ 4, আৰু 4 লগত উকলা 3টো যোগ কৰিলে হ'বগৈ 7। অৰ্থাৎ 27ক যেতিয়া স্কুৱাৰ কৰি দিম তেন্তে আমি কিমান পাম 729। সেইদৰে আমি এতিয়া 39ক স্কুৱাৰ কৰিম। একেটা ষ্টেপে ফ'ল' কৰিম। চাই লওক, প্ৰথমতে একক স্থানৰ অংককেইটা স্কুৱাৰ কৰিম। অৰ্থাৎ 9ক স্কুৱাৰ কৰিলে কিমান হ'ব 81, 81ৰ 1 উকলিব 8। ছেকেণ্ড ষ্টেপটো আছিলে একক স্থানৰ দশক স্থানৰ অংক দুটাৰ পূৰণফল। 3 গুণ 27, এতিয়া 27ৰ দুগুণ কৰিলে কিমান হ'ব 27ৰ দুগুণ কৰিলে হ'ব 54। ঠিক আছে। আৰু 54 লগত যেতিয়া 8 প্লাছ কৰিম কিমান হ'ব 62, আৰু 62ৰ 2 হ'ব উকলিব 6। এতিয়া থাৰ্ড ষ্টেপটো আছিলে দশক স্থানৰ অংকটো স্কুৱাৰ কৰি দিয়া। দশক স্থানৰ অংকটো 3 স্কুৱাৰ কৰিলে 3 3 গুণ 9, আৰু 9 উকলা 6 যোগ কৰিলে কিমান হ'ব 15। অৰ্থাৎ 39ক স্কুৱাৰ কৰিলে কিমান হ'ব 1521। এতিয়া আমি 48ক স্কুৱাৰ কৰোঁ একেটা নিয়মেই। প্ৰথমতে একক স্থানৰ অংক দুটা পূৰণফল 8 × 8 64, 64ৰ কিমান হ'ব 6 হ'ব উকলিব 6। ছেকেণ্ড ষ্টেপটো একক আৰু দশক স্থানৰ অংক দুটাৰ পূৰণফল 4 8 গুণ 32, আৰু 32ক যেতিয়া আমি দুগুণ কৰি দিম তেতিয়া আমি কিমান পাম 64। ঠিক আছে। আৰু 64 লগত 6 প্লাছ কৰিলে কিমান হ'ব 70, 70ৰ 0 উকলিব 7। আৰু থাৰ্ড ষ্টেপটো আছিলে দশক স্থানৰ অংক দুটা স্কুৱাৰ কৰি দিয়া। অৰ্থাৎ 4ক স্কুৱাৰ কৰিলে 16, 16 প্লাছ 7 কিমান হ'ব 23। অৰ্থাৎ 48ক যেতিয়া স্কুৱাৰ কৰি দিম 48ক যেতিয়া স্কুৱাৰ কৰি দিম তেতিয়া আমি কিমান পাম 2304।